ইতিমধ্যে গ্ৰেপ্তাৰ বৰণ কৰা এচিএছ বিষয়া নুপুৰ বৰাৰ সা সম্পত্তিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে চিএম ভিজিলেন্সে। আজি বৰপেটা ৰোডৰ SBI লকাৰৰ পৰা 23,75,000 টকা নগদ ধন উদ্ধাৰ কৰিছে চিএম ভিজিলেন্সে আৰু ইয়াৰ সমান্তৰালকৈ অন্যান্য স্থানতো তেওঁৰ সা সম্পত্তিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মই বৰ্তমান উপস্থিত আছোঁ চিএম ভিজিলেন্সৰ কাৰ্যালয়ত। মই জানিব খুজিম সমগ্ৰ ঘটনাক্ৰম। চিএম ভিজিলেন্সৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডক্টৰ ৰৌজি কলিতাৰ পৰা তেখেত আছে, তেখেতৰ সৈতে আমি জানিব খুজিম। ডক্টৰ ৰৌজি কলিতাই আজি আপোনালোকে পুনৰ 23,75,000 টকা লকাৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে, আমি খবৰ পাইছোঁ। হয়, আমি যোৱাকালি ইভিনিং আমি ৰিমাণ্ডত তেখেতক পালোঁ। 3 দিন মহামান্য আদালতে আমাক 3 দিন ৰিমাণ্ডত দিছে। তো আমি ইণ্টাৰোগেট কৰিলোঁ। কৰোঁতে তেওঁ আগতেইতো দুপাত চাবি পাইছিলোঁৱে লকাৰৰ। তো ইণ্টাৰোগেশ্যনত তেওঁ কৈছিলে যে কাগজ আছে, ভিতৰত কি আছে সোধোঁতে কাগজ আছে বুলি কৈছিলে। কি ধৰণৰ কাগজ? টকাটোতো কাগজ, নথি পত্ৰও কাগজ। ভালকৈ সোধপোছ কৰোঁতে তেওঁ মানি লৈছিলে যে কিমান আছে মই নাজানো, কিন্তু আছে অলপ পইচা। তো সেই হিচাপত আমি ৰাতিপুৱাই আজি অভিযানত এটা টীমত পঠাইছিলোঁ বৰপেটা ৰোড ব্ৰাঞ্চ SBI। তাতে আমি এজ পাৰ BNSS আমি ধুনীয়াকৈ ভিডিঅ' ৰেকৰ্ডিং আৰম্ভণিৰ পৰা আমাৰ যিটো নিয়ম সোমোৱাৰ পৰা ভিডিঅ' ৰেকৰ্ডিং কৰি পেলাই কণ্টিনিউৱাছ ভিডিঅ' ৰেকৰ্ডিঙত আমি এইখিনি উলিয়াই 2টা লকাৰ উলিয়াই পালোঁ। তাতে এটা লকাৰ আছিলে তেওঁৰ নিজৰ নামত আৰু এটা লকাৰ তেওঁৰ দেউতাক আৰু তেওঁৰ নামত। তাৰে ভিতৰত মিলাই টোটেল 23,75,000 আমি আজি ৰিকভাৰ কৰিব পাৰিম। ইয়াৰ আগৰখিনি ধৰি যোৱা পৰহিদিনাও আপোনালোকে অভিযান চলাইছিলে গুৱাহাটীৰ তেওঁৰ এপাৰ্টমেণ্টত, এই ফ্লেটত। তাত আপোনালোকে পাইছিলে 81 লাখ টকা। আৰু সিদিনাই আপোনালোকে বৰপেটাৰ তেওঁৰ ভাড়াঘৰতো অভিযান চলাইছিলে। সকলো মিলি টোটেল কিমান হ'লগৈ? সকলো মিলি এতিয়া টোটেল হৈছে 1,16,400 নেকি, 1,16,400 rupees। হয়, তেওঁৰ পৰা যথেষ্ট সোণৰ অলংকাৰ, হীৰাৰ অলংকাৰ এইবোৰো জব্দ কৰিছিলে। তাৰ এটা হিচাপ আমাৰ নিউজ লাইভৰ দৰ্শকসকলৰ কাৰণে। হীৰাৰ অলংকাৰখিনি আৰু সোণৰ যিখিনি আছে সেইখিনি আমাৰ এম্পেনেল জুৱেলাৰী ভেলুৱাৰ আছে। তেওঁক দি পেলাই আমি এছেছমেণ্ট কৰাম কিমান হ'ব। মোৰ বোধেৰে এতিয়া ধৰি লওক একডাল চেইনতেতো 1 তোলা থাকিলেও 1 লাখ হয়। তো 14ডাল হ'লেতো ধৰি লওক তেনেকৈ যদি আমি হিচাপ কৰোঁ তো তাতেই দেখোন হৈ গ'ল গোটেইখিনি। তো সেই তেনেকৈ হিচাপ কৰিলে আৰু হীৰাৰ দামটোতো মই নাজানো, কিন্তু দাম হ'ব 1 crore মানটো হ'ব লাগে। 1 crore বা 1.5 crore মান হ'ব লাগে। হয়, তেওঁ এনেই সিদিনা আপোনালোকে যোৱা সোমবাৰে যেতিয়া সেইটো ঘৰত অভিযান চলাইছিলে গোটানগৰৰ, তাৰ কাষতে আৰু এটা ফ্লেট থকাৰ কথা কৈছিলে, তেওঁ হয় হয় তেওঁৰ নামত আছে, কিন্তু তেওঁৰ লগত আৰু এজন জইণ্ট অ'নাৰো আছে। 2টা ফ্লেট, এটা নহয় 2টা, এজন জইণ্ট অ'নাৰো আছে। আমি সেইখিনি ইনভেষ্টিগেশ্যন কৰি আছোঁ। আৰু তেওঁ ডিড কেঞ্চেল কৰা বুলি কৈছিলে, কিন্তু কেঞ্চেল কৰা নাই, আছে তেওঁৰ নামতে আছে। 3টামান ফ্লেট সেইখিনিতে আছে? 3টা ফ্লেট, হয় হয়, 3টা ফ্লেট। এয়া কৰোণাৰে ধন চপোৱা বুলি যিটো অসমীয়াত কথা আছে, তাৰেই সঠিক মিল আছে এই ACS বিষয়াগৰাকীৰ ক্ষেত্ৰত। তেওঁ নুপুৰ বৰাই য'ত যিদৰে পায় সেইদৰে তেনেই কম দিনৰ ভিতৰত অগাধ সা সম্পত্তিৰ গৰাকী হ'ল। এয়া আমি ডক্টৰ ৰৌজি কলিতাৰ পৰা গম পাইছোঁ। তেখেতে কৈছে যে এই একে স্থানতে গোটানগৰৰ, মালিগাঁৱৰ গোটানগৰৰ সেই অঞ্চলতেই 3টাকৈ ফ্লেট আছে তেওঁৰ। আৰু তেওঁৰ বিভিন্ন সা সম্পত্তিৰ বিৰুদ্ধে অভিযান চলি আছে। আমি পুনৰ জানিব খুজিম ডক্টৰ ৰৌজি কলিতাৰ পৰা যে আৰু কি ক'ত ক'ত তেওঁৰ সম্পত্তিৰ কিবা সন্ধান। আৰুতো 2টা আমি মাটিৰ সন্ধান পাইছোঁ। এটা হ'ল আছে দাৰন্ধা বেলতলা ৰেভিনিউ চাৰ্কলত, আৰু এটা আছে জালুকবাৰী। তাৰ বাহিৰেও মানে সেইখিনি আমি প্ৰিলিমিনাৰী এনকুৱাৰীতে পোৱা আছিলে। এতিয়া আৰম্ভ হৈছেহে। আমি এতিয়া গোটেইখিনি এতিয়া ধৰি লওক বেংকৰ একাউণ্ট চেক কৰিলে ক'ত কিমান ধৰি লওক চাৰ্জেছ যায়, লকাৰৰ চাৰ্জেছ কি হয়, সেইখিনি চালে আমি আৰু মই বিশ্বাস মোৰ আৰু বহুতখিনি আমাৰ উদ্ধাৰ হ'ব। গোলাঘাটতো আছে নেকি তেওঁ? শুনিছিলোঁ লাগে, এবাৰ কৈছিলে, কিন্তু এতিয়া নাই বুলি কৈছে। তো চাওঁ আমি ইনভেষ্টিগেশ্যন আৰু ৰিমাণ্ডত যিহেতুকে তেখেত আছে, আমি আৰু সোধপোছ কৰিম আৰু উলিয়াব পাৰিম বুলি ভাবোঁ। দাৰন্ধৰা আৰু গুৱাহাটী মহানগৰীৰ দাৰন্ধৰা আৰু জালুকবাৰীত তেওঁ 2ডোখৰ মাটিৰ সন্ধান লাভ কৰিছে এই প্ৰাথমিক তদন্ততেই।
এই CM ভিজিলেন্সে আৰু তেওঁৰ যে অগাধ সা সম্পত্তি থাকিব আৰু যে সম্পত্তি থাকিব সেয়া নিশ্চিত আৰু এই সন্দৰ্ভত CM ভিজিলেন্সৰ অভিযান অব্যাহত ৰাখিছে ইয়াৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডক্টৰ ৰজি কলিতাই কৈছে এই আপাদমস্তক দুৰ্নীতি কেলেংকাৰীৰ বোকাত নিমজ্জিত নুপুৰ বৰাৰ সবিশেষ তথ্য নিশ্চয় খুব কম দিনৰ ভিতৰতে পোহৰলৈ আহিব আৰু তেওঁৰ আৰু আমি কথা কেইটামান জানিব বিচাৰিম আপোনাৰ পৰা যে লাটমণ্ডল এজনৰ সৈতে তেওঁৰ এই গোটেই মানে এটা গভীৰ সম্পৰ্ক আছিলে ঘনিষ্ঠ সম্পৰ্ক আছিলে তেওঁৰ কেলেংকাৰীৰ ক্ষেত্ৰত দুৰ্নীতিৰ ক্ষেত্ৰত আৰু তেওঁ আৰু কেইজনমানৰ নাম দিছে মণ্ডলৰ নাম যিকেইটা হ'ল তেখেতৰ কালেকশ্যন এজেণ্ট এইগৰাকীৰ বাহিৰেও মই নামকেইটা সুৰজিৎ ডেকাৰ উপৰিও হয় হয় সুৰজিৎ ডেকাৰ বাহিৰেও মই এতিয়াই নামকেইটা কৈ নিদিওঁ কাৰণ ইনভেষ্টিগেশ্যন অব্যাহত আছে কিন্তু নাম আৰু আমি পাইছোঁ আৰু তেওঁৰ দৰে আৰু কেইবাটাও আমাক মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিৰ্দেশ দিছিলে যে কেইটামান চাৰ্কল অফিচাৰৰ নাম দিছিলে আমি তেওঁলোকক ট্ৰেক কৰি আছোঁ তো তেওঁলোকৰো এইখিনিতে মই কৈ থওঁ যে মানে তেওঁলোকৰো ওলাব লাহেকৈ আৰু যদি কোনোবা ৰাইজৰো যদি কিবা অভিযোগ আছে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলৰেডি কৈছেই যে কিবা যদি অভিযোগ আছে তো আমাক বা ভিজিলেন্স এণ্টি কাৰাপশ্যনত ক'ব লাগে তো আমাক জনাব আমি নিশ্চয় আগবঢ়াই যাম কাৰণ এখেত ধৰি লওক নুপুৰ বৰা তেখেতে 2019ত সোমোৱা যদিও 3 বছৰটো ক'ভিডতে গ'ল তাৰে 1 বছৰ ধৰি লওক তেখেতৰ প্ৰবেশ্যনত গ'ল ইফেক্টিভ আপুনি ধৰিলে 2 বছৰ বা 2.5 বছৰত ইমানখিনি যদি কৰিছে আৰু আপুনি ভাবক যিবোৰ চাৰ্কল অফিচাৰ ইয়াৰে আগৰ আছিলে তেওঁলোকৰ কিমান হ'ব যদি এইটো পদ্ধতি লৈ পেলাই মানে আহৰণ কৰি আছে ব্ৰাইবৰ সম্পত্তি তো আমি সেইখিনি চাম জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডক্টৰ ৰজি কলিতাই গুৰুত্বপূৰ্ণ বাতৰি আমালৈ আগবঢ়াইছে আমি নিউজ লাইভত সকলোকে জ্ঞাতৰে জনাইছোঁ বিগ ব্ৰেকিং বুলি ক'ব লাগিব যে কেৱল নুপুৰ বৰা নহয় আৰু নুপুৰ বৰাৰ দৰে বহু চাৰ্কুল অফিচাৰ অৰ্থাৎ চক্ৰ বিষয়া আছে চক্ৰ বিষয়া এনে কেলেংকাৰীত জড়িত হৈ আছে এনে দুৰ্নীতি কেলেংকাৰীত জড়িত হৈ কোটি কোটি টকা ধন সম্পত্তি লুণ্ঠন কৰা এনেধৰণৰ অভিযোগ আহি আছে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলিব আৰু কেৱল সুৰজিৎ ডেকা লাটমণ্ডল নহয় এই নুপুৰ বৰাৰ ঘনিষ্ঠ কেৱল সুৰজিৎ ডেকা নহয় আৰু কেইবাজনো লাটমণ্ডল তেওঁৰ সৈতে ঘনিষ্ঠ হৈ আছিল আৰু সেই ইতিমধ্যে আৰক্ষীৰ জিম্মাত থকা CM ভিজিলেন্সৰ জিম্মাত থকা নুপুৰ বৰাই স্বীকাৰোক্তি দিছে আৰু সেই স্বীকাৰোক্তিৰ ভিত্তিত CM ভিজিলেন্সে অভিযান চলাই আছে আৰু খুব কম দিনৰ ভিতৰতে বোধ কৰোঁ খুব কম দিনৰ ভিতৰতেই চাৰ্কুল অফিচাৰৰ লগতে এই নুপুৰ বৰাৰ ঘনিষ্ঠ আন কেইজন এই লাটমণ্ডলো CM ভিজিলেন্সৰ জালত পৰাৰ সম্ভাৱনা আছে এয়া এক বিগ ব্ৰেকিং নিউজ লাইভৰ দৰ্শকসকলৰ কাৰণে আমি অচিৰেই এই বাতৰি নিশ্চয় আমি পাম যে আৰু এনেদৰে কেলেংকাৰী আপাদমস্তক দুৰ্নীতি কেলেংকাৰীৰ বোকাত নিমজ্জিত কিমান চাৰ্কুল অফিচাৰৰ কেলেংকাৰী তথ্য পোহৰলৈ আহে খুব কম দিনৰ ভিতৰতে নিউজ লাইভৰ দৰ্শকসকলে জানিব আৰু CM ভিজিলেন্সৰ যথেষ্ট তৎপৰতাৰে চলি আছে অভিযান আমি আশা কৰিম যে অভিযানত এই বহু ৰৌ বৰালি জালত পৰিব